হাই নমস্কাৰ, এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত। অৱশেষত গ্ৰেপ্তাৰ হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত। 6 দিনকৈ মাৰাথান জেৰাত অন্তত হ'ল গ্ৰেপ্তাৰ। 6 দিনকৈ মাৰাথান জেৰাত অন্তত গ্ৰেপ্তাৰ হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে দোষী বিচাৰি SITৰ অভিযান। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত আছিল শেখৰ আৰু অমিত প্ৰভা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পাছতে আজি শেখৰ অমিত প্ৰভাক গ্ৰেপ্তাৰ কৰা হয়। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল'ব পৰা নাছিল অনুৰাগীসকলে, যাৰ বাবে প্ৰতিদিনে কৰি গৈছিল প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে একশৰ মূৰত SIT জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱাৰ লগতে জুবিনৰ মৃত্যুৰ সময়ত ইয়াত আছিল জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু সহযোগী কণ্ঠশিল্পী অমিত প্ৰভা। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে ছিংগাপুৰৰ আৰক্ষীয়ে। ইতিমধ্যে ভাৰতীয় উচ্চায়ুক্ত অসম চৰকাৰলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিছে। প্ৰতিবেদনৰ প্ৰতিলিপি অসম চৰকাৰে গৰিমা শইকীয়াক অৰ্পণ কৰিছে। অৱশ্যে ছিংগাপুৰৰ আৰক্ষীয়ে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।